সুখী থকাৰ 7টা মন্ত্ৰ এইবোৰ মানি চলিলে সদায় সুখী থাকিব। 1 নম্বৰ উপাৰ্জনতকৈ খৰচ কেতিয়াও বেছি নকৰিব। 2 নম্বৰ ভুল কৰি স্বীকাৰ কৰোঁতে সংকোচ কেতিয়াও নকৰিব। 3 নম্বৰ বেয়া কামত কেতিয়াও আগুৱাই নাযাব। 4 নম্বৰ ভাল কামত কেতিয়াও পিছুৱাই নাযাব। 5 নম্বৰ কাৰো দুখ কষ্টৰ কাৰণ নহ'ব। 6 নম্বৰ আনৰ সম্পত্তিত কেতিয়াও লোভ নকৰিব। 7 নম্বৰ আনক লৈ কেতিয়াও সমালোচনা নকৰিব। বহুতে কয় মানুহজন সলনি হৈ গৈছে, কিন্তু বাস্তৱত এনেকুৱাও নহয়। মানুহজন আগৰ দৰে আছে, সলনি হৈ যোৱা নাই। পাৰ্থক্য এইটোই যে আগতে তেওঁ অন্ধ আছিল আৰু এতিয়া তেওঁ দেখিব পৰা হৈছে। 3টা বস্তু বহুতো মূল্যৱান। 1 নম্বৰ সম্পৰ্কত সন্মান থকা দৰকাৰ। 2 নম্বৰ ভাল পোৱাত বিশ্বাস থকা দৰকাৰ। 3 নম্বৰ বন্ধুত্ব গুৰুত্ব থকা দৰকাৰ। পৃথিৱীত কোনো মানুহ অযোগ্য নহয়। সকলোৰে কিবা নহয় কিবা গুণ ভিতৰত লুকাই থাকে। পাৰ্থক্য কেৱল কাৰোবাৰ প্ৰকাশ পায় আৰু কাৰোবাৰ প্ৰকাশ নাপায়। আমি জীৱনৰ কিছু ক্ষেত্ৰ সহ্য কৰিব লাগে আৰু সুযোগ পালে ভুল শুদ্ধ বিচাৰ কৰি এষাৰ দুষাৰ ক'বও লাগে আৰু জীৱনত আমি শান্তিৰে থাকিবও লাগে। কি অদ্ভুত, কাৰোবাৰ সুখত দেখিলে সুখী হোৱাৰ সলনি আফচোচ হয়। কোনোবা বিপদত পৰিলে সমবেদনাৰ সলনি সমালোচনা বেছি হয়। আপোনাৰ অৰ্থ কম থাকক, আপোনাৰ যোগ্যতা কম হওক, কিন্তু আপোনাৰ কথা, ব্যৱহাৰ আৰু আপোনাৰ আচৰণ যেনে সুন্দৰ হওক। মানুহ হিচাপে এইবোৰে ডাঙৰ সম্পদ। চকুপানী হৈছে সকলোতকৈ মূল্যৱান কাৰণ কিয় জানেনে? পৃথিৱীৰ চকুপানীয়ে একমাত্ৰ যিয়ে বুজাব পাৰে বেদনা কি, কাৰোবাক হেৰুৱাৰ কষ্ট কি। আপুনি যেতিয়া বুজিব পাব যে ভগৱানৰ বাহিৰে আপোনাৰ আৰু কোনো নাই, তেতিয়া আপুনি এইটো বুজিব লাগিব ভগৱান পালে আপোনাক আৰু একোৱেই দৰকাৰ নাই। নিজৰ জুপুৰিত ৰাজ কৰাটো বেলেগৰ মহলত গোলামী কৰাতকৈ বহুতো গুণেই ভাল। যিজনে আপোনাৰ নিজৰ নহয় তেওঁৰ ওপৰত কিহৰ অধিকাৰ দেখুৱাবলৈ যায় আপুনি? যিসকলে নেকি আপোনাৰ দুখ কষ্ট বুজি নাপায় তেওঁলোকক এই সকলোবোৰ কৈনো আপুনি কি পাব? সেইজনক গুৰুত্ব দিবলৈ শিকক যিজনে আপুনি কৰা বেয়া ব্যৱহাৰ পিছত আপোনাৰ লগত আছে, আপোনাৰ চকুলো মুচি আপোনাক হহুৱাবলৈ বিচাৰিছে। দুখ সমস্যাৰ মাজতো আপোনাৰ মুখত এটি হাঁহি বিৰিঙিওৱাৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে। আনে কৰা প্ৰশংসাত কেতিয়াও গলি নাযাব, খঙত কেতিয়াও অধৈৰ্য নহ'ব, নিজৰ বদনাম শুনি কেতিয়াও ভাগি নপৰিব, ধৈৰ্য নেহেৰুৱাব আৰু কাৰোবাৰ মিঠা শব্দ শুনি কেতিয়াও পিছলি নাযাব। যিসকলে আপোনাক অলপ কেয়াৰ নকৰে, ইম্পৰ্টেঞ্চ নিদিয়ে, সেইসকলৰ লগত লাগি থকাতকৈ অকলে থকাটো বহুগুণেই ভাল। নিজৰ দুখত নিজৰ সাৰথি আপুনি নিজেই হওক, কাৰণ আজিৰ এই মুকলি যুগত কোনো কৃষ্ণ আপোনাৰ সাৰথি হ'বলৈ নাহে। থেংকছ ফৰ ৱাচিং।